মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল মুখ্যমন্ত্ৰী তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু এইটোতো কংগ্ৰেছে বুজি নাপায় মোৰ মনত আছে ঘৰত যেতিয়া আগতে মই সৰু আছিলো যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে নে নকৰে আজিও আপোনালোকে কৰে নে নকৰে আৰু মাকে ঘৰৰ বাচ্চা মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই ৰ'দত দিয়ে নে নিদিয়ে দিয়ে নে মই ঠিক মোৰ বহুত পুৰণা হলতো 55 বছৰ হৈ গ'ল গতিকে মই সৰু কালৰ কথা কৈছো কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা জ্বৰ উঠিলে এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো কয় নে নকয় সবৰে ঘৰত একে কয় অসমীয়া মানুহটো তেনেকৈ চলে সেই কাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন দুখীয়া মানুহে বাচ্চাক আইসক্ৰীম খুৱাই গৈ মৰম কৰিব নোৱাৰে দুখীয়া মাকে বাচ্চাক মিঠাতেলৰ মালিচ কৰিয়ে মৰম কৰে ধনী মানুহে দোকানত লৈ যাব যে বাবা তোক বৰ মৰম লাগিছে বল বুলি আইসক্ৰীম খুৱাব চকলেট খুৱাব টকা আছে খুৱাব কিন্তু আমাৰ গাঁৱৰ মধ্যবিত্ত আৰু দুখীয়া মানুহে নিজৰ বাচ্চাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি তেল মালিচ কৰি খুৱাই দিয়ে মৰম কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে নাই মোৰ ভুল হলে ভুল বুলি কব আবু সকলেতো ভাল কৰি জানে আবু মই ঠিক কৈছো নে নাই কৈছো ঠিক কৈছো নহয় গতিকে এই কথাবিলাক আমাৰো এনে সাংবাদিক বিলাক গাঁৱৰে গুৱাহাটীত আহিলে কি হাৱা পানী লাগি যায় জানো গাঁৱৰ কথাবোৰ পাহৰি যায় গুৱাহাটীত আহিলে কৰ হাৱা পানী সোমাই যায় মই বুজি নাপাওঁ কয় মিঠাতেল নালাগে আৰে মিঠাতেল নহলে দালিটো কেনেকে খাবি মিঠাতেল নহলে আলু ভাজিটো ক'ৰ পৰা খাবি সানফ্লাৱাৰ তেল আনিব লাগিব ইংলেণ্ডৰ পৰা কিন্তু আমাৰতো আৰু ইংলেণ্ডত কোনো নাই আমি ক'ৰ পৰা এতিয়া আনিম গতিকে আমাৰ কাম হ'ল যে এইবাৰটো চাউল দিলো দালি দিলো নিমখ দিলো চেনি দিলো অৰুণোদয় দিলো নিযুত মইনা দিলো প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো গেছো দিম অহাবাৰ জিকাই দিব মিঠাতেল দিম